কলিয়াবৰ নলতলিত অবৈধ সুৰা উপপথৰ যান-জঁট আৰু পদপথত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। কলিয়াবৰ অন্যতম ব্যৱসায়ী স্থল নলতলি বজাৰত আজি হঠাৎ উপস্থিত হৈ দণ্ডাধীশ সহ চলুং আৰক্ষী। উপপথসমূহত যান-জঁটৰ সৃষ্টি কৰা অবৈধভাৱে ৰখাই থোৱা গাড়ী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে চলোৱা হয় অভিযান। অতিকৈ ব্যস্ত নলতলি বজাৰত অবৈধ পাৰ্কিং আৰু পদপথত অবৈধভাৱে বহা দোকানৰ বাৰাণ্ডাসমূহ আজিৰ ভিতৰত খুলি পেলোৱাৰ নিৰ্দেশ দিয়ে প্ৰশাসনে। ইফালে বজাৰৰ মাজমজিয়াত থকা এখন হোটেলতো অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ দলটোৱে চলাই তালাচী অভিযান। অভিযানত হোটেলখনৰ পৰা কেইবাটাও অবৈধ বিয়েৰ বটল জব্দ কৰে চলুং আৰক্ষীয়ে। নগৰৰ পৰা ৰাজমণি দাসৰ ৰিপৰ্ট AIN লাইভ। হয়, কালি এখন আমাৰ মিটিং হৈছিলে চলুং বজাৰত। আমাৰ চলুং বজাৰৰ চাফ চিকুণ পৰিষ্কাৰ কাৰণে আৰু বাকী পাৰ্কিং আৰু সেইখিনি ইছ্যুখিনিৰ কাৰণে তাৰ ভিতৰত আমি পাইছিলোঁ যে পাৰ্কিং কি কয় আমাৰ যোনটো চাবৱে হয় সেইটো অকণ ক্লিয়াৰ কৰিব লাগে। তো CDC ছাৰৰ ইনষ্ট্ৰাকশ্যনৰ মৰ্মে আজি মই আহিছোঁ আমাৰ পুলিচ প্ৰশাসনৰ লগত। তেওঁলোকে আমাৰ চাবৱেটো অকণ ক্লিয়াৰ কৰিছে, ন' পাৰ্কিঙৰ সেইখিনি ফটো তুলি পিনে চালান কৰিব আৰু এইখিনি চাবলৈ। আৰু আমাৰ ইয়াত যোনখিনি ইয়াত ৱাইন শ্বপ কোনো নাই, তো তাত তেতিয়াও ইয়াত ধাবা বা কেনেকুৱা দোকান আছে বুলিও কৈছে য'ত বিয়েৰ বা বাকী পদাৰ্থ বস্তু পায়। তো সেইখিনি আমি ইয়াত আজি চিজ কৰিছোঁ আৰু পিছতকৈ যদি আৰু পাওঁ তেতিয়া আমি দোকানবোৰ চিল কৰিব লগা হ'ব পাৰে। নলতলি বজাৰৰ হাইৱে কাষতে অবৈধভাৱে দোকান বনাই ৰাখিছে, কি ক'ব? হয়, সেইটো কালি আমি মিটিঙতে ডিছকাছ কৰিলোঁ যে BDOয়ে চাৰ্কল অফিচাৰলৈ ডিমাৰ্কেশ্যনৰ কাৰণে লেটাৰখন লিখিছে। ডিমাৰ্কেশ্যন প্ৰথম হ'ব লাগিব যে আপোনালোকৰ বজাৰখন কিমান লগে যায়, তো সেই তাৰ পিছতহে আমি তাৰমানে কিবা যদি এভিকশ্যন বা কিবা যদি প্ৰচেছ আছে সেইটো আমি আৰম্ভ কৰিব পাৰিম। প্ৰথম ডিমাৰ্কেশ্যন কৰি পিনে বাউণ্ডেৰীটো এবাৰ নিৰ্ধাৰিত কৰিব লাগিব। হা, বিয়েৰ বটল কেইটামান পাইছে, ইমানো পোৱা নাই। আমি আৰু এইটো প্ৰচেছটো কণ্টিনিউ ৰাখিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।